চাওক আমাৰ ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাকে আদি কৰি গোৰ্খা ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, TMPK আদি আটাইকেইটা সংগঠনে আমি একত্ৰিতভাৱে যিহেতু এখন ৰাজহুৱা সভা আমি আহ্বান কৰিছিলোঁ। ৰাজহুৱা সভাখন হৈ সেইদিনা আমি আয়োজন কৰিছিলোঁ। আয়োজন কৰাৰ পাছতে আমি এই বৃহত্তৰ এই ফিলবাৰী অঞ্চলটোত ড্ৰাগছ মুক্ত কৰাৰ কাৰণে যিটো অভিযান, সেই অভিযানটো আচলতে আমি চলাই নি আছিলোঁ। আজিও তেনেকুৱা ধৰণৰ এটা কাৰ্যসূচী আমাৰ আছিলে। আজি আমি সেই কাৰ্যসূচীটো কৰোঁতে 3গৰাকীকৈ ড্ৰাগছ আসক্ত লোকক আমি পাইছোঁ আৰু দুগৰাকী ব্যক্তিয়ে আচলতে এই সমগ্ৰ ফিলবাৰী অঞ্চলটোত আচলতে বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক ড্ৰাগছ তেওঁলোকে বিক্ৰী কৰাৰ আমি ৰাইজৰ অভিযোগ পাইছোঁ আৰু হাতেলোতে ড্ৰাগছসমূহ আমি পাইছোঁ। গতিকে আমি ছাত্ৰ সন্থাই, জাতীয় জনগোষ্ঠীয় দল সংগঠন সকলোৱে একত্ৰিতভাৱে গৈ ফিলবাৰী আৰক্ষী থানাত জমা দিছোঁ। আচলতে আমি ড্ৰাগছ মাফিয়াসকলক সুকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে যদিহে ভাবিছে আইনৰ সুৰুঙা লৈ বা টকাৰ কমিশ্যনৰ অংক দি তেওঁলোকে যদি ভাবিছে যে মুকলিভাৱে ফিলবাৰী অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থাকিম বুলি যদি ভাবিছে, তেতিয়াহ'লে তেওঁলোকক সুকীয়াই দিছোঁ। অতি সোনকালে এইসমূহৰ পৰা তেওঁলোকে আঁতৰি যাওক আৰু আৰক্ষী প্ৰশাসনকো আমি আহ্বান জনাইছোঁ যে আমাৰ সৈতে ছাত্ৰ সন্থাৰ লগতে ৰাইজৰ সৈতে সহযোগিতা আগবঢ়াই ড্ৰাগছমুক্ত ফিলবাৰী গঢ়াৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। এই অভিযান আচলতে আমি সেই ৰাজহুৱা সভাখনতে সিদ্ধান্ত লৈছিলোঁ যে বিভিন্ন সময়ত যিহেতু ড্ৰাগছৰ যিটো ৰমৰমীয়া বেহা ফিলবাৰী অঞ্চলত চলি আছে, এইটো মুক্ত কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই পূৰ্বতো ইয়াৰ পৰা কাৰ্যসূচী ঘোষণা কৰিছিলোঁ আৰু ড্ৰাগছ আসক্ত লোকক বা ড্ৰাগছ যিসকল বিক্ৰেতা লোকসকলক আমি ফিলবাৰী আৰক্ষী থানাত জমা দিয়াৰ আমাৰ উদাহৰণ আছে। আৰু অনাগত দিনতো এনেকুৱা ধৰণৰ ড্ৰাগছ মুক্ত কৰিবৰ কাৰণে যিখিনি পদক্ষেপ যদি আমি ল'বলগীয়া পদক্ষেপ আছে, সেই পদক্ষেপসমূহ অনাগত দিনতো আমি লৈ যাম বুলি আপোনালোকক প্ৰতিশ্ৰুতিবদ্ধ। চাওক, ড্ৰাগছ মাফিয়া আচলতে তেওঁলোকে ড্ৰাগছৰ মাতাল নিচাত তেওঁলোকে কি কৰে আচলতে নিজেও গম নাপায়। আচলতে যদিহে তেওঁলোকে ভাবিছে যে ড্ৰাগছ মাফিয়াসকলক আমি ছাত্ৰ সন্থাৰ তথা ৰাইজে যদি ধৰোঁতে যদি ছাত্ৰ সন্থাৰ কৰ্মীক বা ৰাইজক যদি তেওঁলোকে দাহেৰে ঘুপিয়াই তেনেকুৱা কিছুমান অভিযোগ পাইছোঁ, ৰাইজৰ মুখে মুখে চলিছে। তেনেকুৱাতো আমি ছাত্ৰ সন্থাই কাৰোৰ ব্যক্তিগত কাৰণত কাৰোবাৰ ব্যক্তিগত সম্পৰ্ক আমাৰ কাৰোৰ লগত ভাল বেয়া বা শত্ৰুতা নাই। গতিকে কেৱল সমাজখনৰ স্বাৰ্থত নৱপ্ৰজন্মৰ নতুন চামটোক, আমাৰ আহিবলগীয়া নতুন প্ৰজন্মটোক ড্ৰাগছৰ পৰা মুক্ত কৰিব পৰা, সমাজখনক এটা সুস্থ পৰিৱেশ দিবৰ কাৰণে আমি আচলতে এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমি কোনো ধৰণৰ ড্ৰাগছ মাফিয়াৰ ভয় ভাবুকিত, কোনো ধৰণৰ ড্ৰাগছ মাফিয়াৰ দাহৰ ওলোৱাৰ যিবিলাক অভিযোগ দিছে, এইবিলাকক আমি কোনো কেৰেপ নকৰোঁ। সেইটো চিধা কথা, স্পষ্ট কথা।